নমস্কাৰ মিনাক্ষীছ কিচেনলৈকে আপোনালোকক নতুন এটা ৰেচিপিৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকৰ বাবে আমাৰ অসমীয়া থলুৱা ৰেচিপি এটা। মই অমিতাৰ ফুল মাছৰ মূৰ আৰু পিঠাগুৰিৰে বনাম। ইয়াৰ বাবে মই লৈছো অমিতা ফুল কেইটামান, হালধি গুৰি, নিমখ, পাঁচফোৰণ, শুকান জলকীয়া এটা, মাছৰ মূৰ এটা ভাজি লৈছো আৰু পিঠাগুৰি সৰু চামুচখনৰে 2 চামুচ লৈছো। আৰু এতিয়া মই কেনেকৈ বনাও আহকচোন। প্ৰথমতে মই কেৰাহী এখন গৰম হ'ব দি ললো। ইয়াত মই সামান্য মিঠাতেল দি দিছো। এতিয়া ইয়াতে পাঁচফোৰণ কেইটামান আৰু শুকান জ্বলা এটা দি দিছো। এতিয়া মই ইয়াতে অমিতাৰ ফুলকেইটা দি দিম। অকণমান লৰাই ভাজি ল'ম। অমিতা ফুল আমাৰ দেহৰ কাৰণে খুবেই উপকাৰী। ইয়াতে মানে ভিটামিন এ আছে। ভিটামিন এ থকাৰ কাৰণে চকুৰ কাৰণে খুবেই ভাল আৰু এণ্টি অক্সিডেণ্ট গুণেৰে ভৰপূৰ। এণ্টি অক্সিডেণ্ট গুণেৰে ভৰপূৰ যেতিয়া ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ফাইবাৰো যথেষ্ট পৰিমাণে আছে। ফাইবাৰ থকাৰ কাৰণে কনষ্টিপেশ্যনৰ প্ৰব্লেম নহয়, কনষ্টিপেশ্যন দূৰ হয়। ইয়াৰ লগতে ইয়াত মানে ডায়েবেটিছ, হাই প্ৰেছাৰ আৰু হাৰ্টৰ প্ৰব্লেম থকা মানুহৰ কাৰণে খুবেই ভাল খাবৰ কাৰণে। অমিতাৰ ফুলে কৃমি নাশ কৰে। সৰু ল'ৰা ছোৱালীক অমিতাৰ ফুল খুৱাব পাৰিলে ভাল আৰু ই হজম শক্তি বৃদ্ধি কৰে, ভোক লগায়। গতিকে আমি ঘৰতে থকা অমিতাৰ ফুল মাজে সময়ে বনাই খাব লাগে। আৰু অমিতাৰ ফুল শুকায়ো থ'ব পাৰি। শুকাই পেলাই টেমাত ভৰাই থৈ দিব পাৰি, বহু দিনলৈকে খাব পৰা যায়। এইদৰে কিছু সময় লৰাই ভাজি ল'লোঁ। মই ইয়াতে অকণমান নিমখ দি দিছোঁ আৰু অকণমান হালধি গুৰি দি দিছোঁ। এতিয়া মই ইয়াতে ভাজি থোৱা মাছৰ মূৰখিনি দি দিম। ভাজি দেখি লাগি যোৱাৰ দৰে হৈছে। মই অকণমান পানী দি দিছোঁ। পানী মই আৰু অকণমান দি দিছোঁ। হালধি গুৰি কম হোৱা যেন লাগিছে আৰু অলপ দি দিছোঁ। অকণমান লৰাই উতল লাগিব ধৰিছে। এতিয়া মই পিঠাগুৰি সৰু চামুচখনেৰে 2 চামুচ থৈছিলোঁ, সেইখিনিত অকণমান পানী দিছোঁ। এনেদৰে বনাই লৈছোঁ। মই এইখিনি ইয়াতে দি দিম। আকৌ উতল আহিবৰ কাৰণে ৰৈছোঁ। লাহে লাহে উতল আহিব ধৰিছে আৰু যেতিয়া অকণমান ঘন হয় মই গেছটো অফ কৰি দিম। এইটো অলমষ্ট ৰেডি হৈ গ'ল। এতিয়া নমাই থ'ব পৰা হৈছোঁ মই। এইদৰে আপোনালোকেও ঘৰতে বনাই খাই চাব, কেনেকুৱা লাগে তেতিয়া গম পাব। যিবিলাকে বনাই খোৱা নাই মোৰ ৰেচিপিটো চাই পেলাই এবাৰ ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টো সকলোৱে চাব বুলি আশা থাকিলে নতুন এটা ৰেচিপিৰ সৈতে পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিম। আৰু মোৰ ভিডিঅ'টো লাইক কৰিব পাহৰি নাযাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম। সকলোৱে ভালে থাকক,
সুস্থ থাকক সেইটোৱে কামনাৰে ধন্যবাদ।